হাতেৰে নহয় কিদৰে ভাতেৰে মাৰিব খুজিছে পাকিস্তানক ভাৰত চৰকাৰে। কি এই সিন্ধু জল চুক্তি, এই চুক্তি ভংগই কিদৰে ধ্বংস কৰিব পাকিস্তানক, ইমান ভয়ংকৰ শাস্তি কিয় দিব বিচাৰিছে পাকিস্তানক ভাৰতে, এই সমস্ত কথা জানিবলৈ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। ভাৰতে পাকিস্তানক হাতে নামাৰি ভাতে মাৰিব খুজিছে নেকি? আহক আজি এই বিষয়ে কিছু আলোচনা কৰোঁ। নমস্কাৰ দৰ্শকসকল, পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰহি যি নাৰকীয় ঘটনা সংঘটিত কৰিলে, সেই ঘটনাই সমগ্ৰ দেশবাসীক শোকাভিভূত কৰি ৰাখিছে। বহুতে কামনা কৰি আছে পাকিস্তানৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক, সামৰিক আক্ৰমণ চলক, বোমা নিক্ষেপ কৰা হওক, কিন্তু মই নাভাবোঁ যে ভাৰতে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব। মই ব্যক্তিগতভাৱেও কামনা নকৰোঁ দেশে তেনে এক প্ৰত্যক্ষ সংঘাতত লিপ্ত হওক, কিয়নো স্বাধীনতাৰ এই ৭৫ বছৰ পিছত দেশখনে কিবা এটা গতি লৈছেহে মাত্ৰ বিকাশৰ। এনেকুৱা এটা সময়ত যদিহে তেনেধৰণৰ যুদ্ধ বিগ্ৰহত ব্যস্ত হ'বলগীয়া হয় দেশখন, তেনেহ'লে বিকাশৰ গতি আকৌ স্থবিৰ হৈ যাব। কিন্তু সেই বুলিয়েই ইমান ডাঙৰ অপৰাধ এটা ক্ষমা কৰি দিয়াটো নিশ্চয় আমি নিবিচাৰোঁ। তেনেহ'লে কি পদক্ষেপ ল'ব বিচাৰিছে ভাৰতে? বৰ্তমান আমি সকলোৱে গম পাইছোঁ যে ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে। বিশেষকৈ ৪৮ ঘণ্টাৰ ভিতৰত কোনোবা পাকিস্তানী নাগৰিক যদি ভাৰতত আছে ভিছা লৈ, তেওঁবিলাকে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব বা পাকিস্তানী উচ্চায়ুক্ত ইয়াৰ পৰা উঠাই লৈ যাবলৈ কোৱা হৈছে বা সিন্ধু জল চুক্তি ভংগ কৰি দিয়া হৈছে। এনেকুৱা কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ব্যৱস্থাবোৰ গ্ৰহণ কৰাৰ পিছত বহুতেই অসন্তুষ্টিও ব্যক্ত কৰি আছে যে কাঁইটৰ খোচৰ বিনিময়ত কেতিয়াও ফুল দিয়া নহয় কাকো, এনেকৈও কৈছে ছ'চিয়েল মিডিয়াত। যিবোৰ ব্যৱস্থা লৈছে সেইবোৰ ব্যৱস্থা ইমান ডাঙৰ নাৰকীয় ঘটনা এটাৰ সমুচিত উত্তৰ হ'ব পাৰেনে? এই প্ৰশ্ন নিশ্চয় বৰ্তমান সকলোৰে মনত উত্থাপিত হৈছে। ক্ষমা কৰি দিয়াৰ প্ৰশ্ন নিশ্চয় আহিবই নোৱাৰে। বৰঞ্চ আপোনালোকে জানি সুখী হ'ব যে যিকেইটা সিদ্ধান্ত ইতিমধ্যে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, সেইকেইটা সিদ্ধান্তই পাকিস্তানৰ কাৰণে এটা পাৰমাণৱিক বোমাতকৈ কোনো গুণে কম নহয়। বিশেষকৈ সিন্ধু জল চুক্তি ভংগৰ ফলত পাকিস্তানত যি হাহাকাৰৰ সৃষ্টি হ'ব, যি অৱস্থাৰ সৃষ্টি হ'ব, সেয়া এটা বোমাই কৰিব পৰা ধ্বংস কাৰ্যতকৈও হ'ব অধিক প্ৰলয়ংকৰী। এটা বোমাই হয়তো পাকিস্তানক তাৎক্ষণিকভাৱে ধ্বংস কৰিব, কিন্তু সিন্ধু জল চুক্তি ভংগৰ দ্বাৰা পাকিস্তান তিল তিলকৈ নিঃশেষ হৈ যাব লাগিব। সেয়া বাৰু কেনেকৈ সম্ভৱ? জানিবলৈ সিন্ধু জল চুক্তিনো কি সেই বিষয়ে কিছু আলোচনা কৰোঁ আহক। সিন্ধু জল চুক্তি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৬০ চনত স্বাক্ষৰিত হোৱা এখন আন্তৰ্জাতিক চুক্তি। ইয়াৰ জৰিয়তে সিন্ধু নদী অৱবাহিকাৰ পানীৰ ব্যৱহাৰ আৰু বিতৰণৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। এই অৱবাহিকাত মুঠ ৬খন নদী আছে। তাৰে পশ্চিম ফালে আছে, পশ্চিম প্ৰান্তত আছে সিন্ধু, ঝিলাম আৰু চেনাব, আৰু পূৰ্ব প্ৰান্তত আছে ৰাভি, বিয়াছ আৰু শতদ্ৰু। এই চুক্তি অনুসৰি পশ্চিম প্ৰান্তৰ তিনিওখন নদী সিন্ধু, চেনাব আৰু ঝিলাম, এই তিনিওখন নদী পাকিস্তানক দিয়া হৈছে। পাকিস্তানৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব, তাত ভাৰতে কোনো ধৰণৰ কৰ্তৃত্ব খটুৱাব নোৱাৰিব। কিন্তু কিছু কিছু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব, যেনে ধৰক জলবিদ্যুৎ প্ৰকল্প যদি খোলে বা নাও চালনা বা মৎস্য উৎপাদন, এনেধৰণৰ কিছু কাৰ্য কৰিব পাৰিব, কিন্তু নদীৰ গতি ৰোধ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিব নোৱাৰিব। ঠিক সেইদৰে ভাৰতক দিয়া হৈছে পূৰ্ব প্ৰান্তৰ নদীকেইখন। সেইকেইখন হৈছে ৰাভি, বিয়াভ আৰু শতদ্ৰু। এইকেইখন নদীত আকৌ ভাৰতৰ নিয়ন্ত্ৰণ থাকিব, পাকিস্তানৰ নিয়ন্ত্ৰণ নাথাকিব। এইখন চুক্তিৰ মূল উদ্দেশ্য আছিলে দুয়োখন দেশৰ মাজত পানীৰ বিতৰণৰ যি বিবাদ, সেই বিবাদ নিষ্পত্তি কৰা আৰু পানী সম্পদৰ ন্যায্য ব্যৱহাৰ নিশ্চিত কৰা। এই চুক্তি স্বাক্ষৰিত হৈছিলে ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত কৰাচীত, পাকিস্তানৰ কৰাচীত। ইয়াত স্বাক্ষৰ কৰিছিলে আমাৰ ভাৰতৰ হৈ তৎকালীন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ তৎকালীন ৰাষ্ট্ৰপতি আইয়ুব খানে। ইয়াত মধ্যস্থতাকাৰী হিচাপে বিশ্ব বেংকৰ এগৰাকী প্ৰতিনিধিও আছিলে, তেওঁ আছিলে উইলিয়াম বি লিভ।
এই চুক্তিয়ে দুই দেশৰ মাজত থকা পানী সম্পৰ্কীয় বিবাদৰ অন্ত পেলাবলৈ সক্ষম হৈছিল। দৰ্শকসকল, সিন্ধু জলচুক্তি সম্পৰ্কে আমি সম্যক আভাস এটা ল'লোঁ। সেই চুক্তি স্বাক্ষৰৰ দিনটো আজি সম্পূৰ্ণ 65 বছৰ পাৰ হৈ গৈছে। 65 বছৰ পিছত আজি ভাৰত চৰকাৰে সেই চুক্তিখন ভংগ কৰিবলৈ ওলাইছে। এতিয়া কথা হ'ল, সেই চুক্তিখন ভংগ কৰাৰ ফলত পাকিস্তানৰ কি ক্ষতি হ'ব, কি অসুবিধা হ'ব, সেই সম্পৰ্কে কিছু আমি আলোচনা কৰোঁ। দৰ্শকসকল, প্ৰথম যদি আমি কৃষি ক্ষেত্ৰখনলৈ চাওঁ, তেনেহ'লে সিন্ধু, ঝিলাম নদী আৰু চেনাব নদীৰ পানীৰ ওপৰত পাকিস্তানৰ 80% কৃষি ক্ষেত্ৰ নিৰ্ভৰশীল। যদিহে ভাৰতে পানী বন্ধ কৰি দিয়ে, সম্পূৰ্ণ বন্ধ কৰি দিয়ে বা পানী কিছু কমাই দিয়ে পানীৰ গতি, তেনেহ'লে নিশ্চিতভাৱে পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশ আৰু সিন্ধু প্ৰদেশত আকালৰ সৃষ্টি হ'ব, দুৰ্ভিক্ষ হ'ব, মৰুভূমিত পৰিণত হ'ব, কোনো ধৰণৰ শস্য তাত নোহোৱা হৈ যাব। ইয়াৰ ফলত ভয়ংকৰ খাদ্য সংকট, কৃষিজীৱীৰ অৰ্থনৈতিক দুৰ্গতি, তদুপৰি ৰপ্তানি আয় যথেষ্ট হ্ৰাস পাব। দ্বিতীয়তে, পাকিস্তানৰ জলবিদ্যুৎ প্ৰকল্পসমূহত মুখ্যম আঘাত পৰিব। পাকিস্তানৰ সমগ্ৰ জলবিদ্যুৎ প্ৰকল্প, যিকেইটা জলবিদ্যুৎ প্ৰকল্প আছে, সেয়া চেনাব আৰু ঝিলাম নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল। পানীৰ স্ৰোত কমিলে দেশখনত শক্তি উৎপাদনত ব্যাঘাত জন্মিব, যাৰ ফলত গোটেই দেশখনতে বিদ্যুৎ সংকটে দেখা দিব, এক অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হ'ব, সকলো ধৰণৰ কাম কাজ, কল কাৰখানা স্তব্ধ হৈ যাব। সিন্ধু জলচুক্তি ভংগৰ দ্বাৰা তৃতীয়টো কেনেধৰণৰ অসুবিধা হ'ব পাকিস্তানৰ? নদী এখন বৈ থাকে, মাটি সাৰুৱা হয় দেশ এখনৰ, কিন্তু নদীখন যেতিয়া বন্ধ কৰি দিয়া হ'ব, সেই সাৰুৱা ভূমি আৰু সাৰুৱা হৈ নাথাকে, ই লাহে লাহে ক্ৰমাগতভাৱে মৰুভূমিৰ দিশে আগবাঢ়ে। সেই একেই অৱস্থা হ'ব সিন্ধু জলচুক্তি ভংগৰ দ্বাৰা পাকিস্তানৰো। যি তিনিখন মুখ্য নদী সেই দেশৰ মাজেৰে বৈ গৈছে, সেই তিনিখন নদীত যদি বান্ধ দিয়া হয় বা জলধাৰা যথেষ্ট কমাই দিয়া হয়, তেতিয়া নিশ্চিতভাৱে দেশখন মৰুভূমিৰ দিশে আগবাঢ়িব, তাত উৎপাদন একো নহ'ব, তাত সেউজীয়া শস্য শ্যামলা পৰিৱেশ নোহোৱা হৈ যাব। ভাবকচোন কিমান ডাঙৰ অস্ত্ৰ এইপাত। চতুৰ্থতে, দেশখনত অৰ্থনৈতিক সংকটে দেখা দিব। ডেফিনেটলি যেতিয়া বিদ্যুৎহীন হৈ যাব দেশখন, পানীৰ জলধাৰা নোহোৱাৰ কাৰণে কৃষি ক্ষেত্ৰ স্পইল হৈ যাব, মুদ্ৰাৰ মূল্য যথেষ্ট কমি যাব, নিবনুৱা সমস্যা বৃদ্ধি পাব, কৃষিক লৈ যিসকলে জীৱিকা নিৰ্বাহ কৰি আছিলে সেইসকল সম্পূৰ্ণ স্পইল হৈ যাব। গতিকে এক অনাহুত অৰ্থনৈতিক পৰিস্থিতিয়ে পাকিস্তানক গ্ৰাস কৰি পেলাব। দৰ্শকসকল, গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে মোদী চৰকাৰ এনে বহি থকা নাই। তেওঁলোকে এনে এক অস্ত্ৰ প্ৰয়োগ কৰিবলৈ ওলাইছে পাকিস্তানৰ বিৰুদ্ধে, যে সেই অস্ত্ৰ দেখাও পোৱা নাযাব, অথচ সেই অস্ত্ৰৰ বিধ্বংসী ৰূপে পাকিস্তানক সমূলঞ্চে ধ্বংস কৰি দিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দেখা যাব পাকিস্তানে কেনেকৈ গিৰগিৰাই বা চৰণত পৰে, নে যুদ্ধংদেহী মনোভাৱ লৈ যুদ্ধত অৱতীৰ্ণ হয়, সেয়া পিছৰ পৰ্যায়। কিন্তু প্ৰথম অৱস্থাত এয়া মোদীজীৰ পদক্ষেপক আমি প্ৰশংসা কৰিছোঁ। ভিডিঅ'টো শেষ কৰাৰ আগতে দৰ্শকসকলৰ জ্ঞাতাৰ্থে এটা কথা কৈ থ'বই লাগিব, কিয়নো যদিও সিন্ধু জলচুক্তি ভাৰত চৰকাৰে বন্ধ কৰাৰ ঘোষণা কৰিছে, ভংগ কৰাৰ ঘোষণা কৰিছে, ইয়াত প্ৰত্যাহ্বানো যথেষ্ট আছে। যিহেতু এইখন এখন আন্তৰ্জাতিক চুক্তি, গতিকে এই চুক্তি উলংঘন কৰিবলৈ যাওঁতে বহু প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগিব ভাৰত। কি সেইবোৰ প্ৰত্যাহ্বান, সেই বিষয়ে কোৱাৰ বাবে অন্য এটা ভিডিঅ' প্ৰস্তুত কৰি মই আগবঢ়াম আপোনালোকৰ বাবে। গতিকে আপোনালোকে কমেণ্ট কৰিব, কিবা যদি ভুল তথ্য দিছোঁ তেনেহ'লে নিশ্চিতভাৱে কমেণ্টত লিখিব, আৰু এই বিষয়ক যদি আপোনালোকৰ অধিক অভিজ্ঞতা কিবা আছে সেয়াও নিশ্চয় কমেণ্ট বক্সলৈ গৈ লিখিব। গতিকে এৰিছোঁ, ধন্যবাদ।